বসন্তৰ আগমনৰ লগে লগে অসমৰ আকাশ বতাহ এতিয়া বিহুৰ মাদকতাৰে ভৰি পৰিছে। নগৰে চহৰে গাঁৱে ভূঞে এতিয়া বিহুৰ উখল মাখল পৰিৱেশ। ইয়াৰ ব্যতিক্ৰম নহয় ঐতিহাসিক তেজপুৰ চহৰ। তেজপুৰৰ বিন্দুকুৰিৰ এক অনন্য পৰিৱেশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিন্দুকুৰিৰ FCIৰ বাকৰিত সাফল্যৰে সামৰণি পৰিল এক বিহু বিশেষ অনুষ্ঠানৰ। এই বিহু কেৱল পৰম্পৰাগত উৎসৱ নহয়, বিহু হ'ল একতা আৰু কৃষ্টিৰ এক মিলন উৎসৱ। LK প্ৰডাকশ্যনৰ উদ্যোগত আৰু বিহু কৃষ্টি পৰিষদ শোণিতপুৰ জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা বিহু অনুষ্ঠানৰ সফল সামৰণি পৰে। এই বিহু কৰ্মশালা আৰু উদযাপনৰ আটাইতকৈ আকৰ্ষণীয় দিশটো আছিল চাহ বাগিচাৰ শতাধিক কিশোৰী আৰু যুৱতীৰ অংশগ্ৰহণ। বাগানৰ পৰা আহি বিহুৰ মঞ্চত খোজ মিলোৱা এই কণমানিহঁতৰ মুখৰ হাঁহি আৰু ভৰিৰ গৰকণীয়ে মোহিত কৰিলে উপস্থিত প্ৰতিজন দৰ্শকক। গগনা হ'ব পাৰে, আনকি কপৌ ফুলৰ যদি ভালকৈ খেতি কৰে কোনোবাই কপৌ ফুলৰো এখন বজাৰ হ'ব পাৰে। ঢোলবিৰি জোনবিৰি নকওঁৱেই, মুঠিখাৰু নোহোৱা হ'ল। আমি কিবা কাৰণত যদি অকণমান আমি যদি আৰ্থিকভাৱে সচ্ছল আমি আনিবৰ কাৰণে নগাঁৱলৈকে যাব লগা হয়। গতিকে এই বজাৰখনক আমি আচলতে ব্যৱহাৰ কৰিব লাগে। অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বিহুৱে কেনেকৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একগোট কৰিব পাৰে তাৰে এক জ্বলন্ত নিদৰ্শন দেখা গ'ল বিন্দুকুৰিত। LK প্ৰডাকশ্যনে লৈ অহা এই প্ৰয়াসে চাহ জনগোষ্ঠীয় সমাজৰ লুপ্তপ্ৰায় প্ৰতিভাসমূহক এক সঠিক মঞ্চ প্ৰদান কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছে। শতাধিক কিশোৰীৰ কঁকালৰ ভাঙোন আৰু ঢোলৰ চাপৰত কঁপি উঠিল সমগ্ৰ বিন্দুকুৰি অঞ্চল। উল্লেখ্য যে FCIৰ বাকৰিত অনুষ্ঠিত এই অনুষ্ঠানত স্থানীয় ৰাইজেও উলহ মালহেৰে সহযোগ কৰে। বিহুৰ এই সফল সামৰণিয়ে প্ৰমাণ কৰিলে যে অসমীয়া সংস্কৃতিৰ শিপা কিমান গভীৰ। এই অনুষ্ঠানতেই ২৭টা ভাষাত মেহদিয়া খানম আহমেদে গীত পৰিৱেশনো কৰে।